যেন হঠাতে হাইঠা মাটিত পৰিল ফলাফলৰ পাছতে পতন ঘটিল অহংকাৰৰ ইণ্ডিয়াৰ প্ৰবলত ঢলত উটি গ'ল মোদী শাহৰ অহংকাৰ আৰু চূৰ্ণ হ'ল দৰ্প পুৰণি শত্ৰুক লৈ গঠন কৰিব চৰকাৰ অন্ধভক্ত আৰু বিজেপিৰ কথিত অৱতাৰ নৰেন্দ্ৰ মোদীৰো ভোটাৰৰ মাজত হ্ৰাস গ্ৰহণীয়তা পূৰ্বতকৈ দুগুণৰো অধিক কম ভোটত জয়ী মোদী বাৰিষাৰ বানত উটি যোৱাৰ দৰে তিলিকতে উটি গ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ তথা বিজেপিৰ অহংকাৰ अब की बार 400 पार स्लोगान दी विरोधीक तुच्छ ताच्छिल्य কৰি অহা মোদী শ্বাহ তথা বিজেপি দলে এতিয়া ভৰসা কৰিবলগীয়া হৈছে এসময়ৰ শত্ৰু জ্ঞান কৰি অহা দলক অৰ্থাৎ নিজৰ বলত নহয় আনৰ গাত ভেজা দি তৃতীয়বাৰ চৰকাৰ গঠন কৰিব নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনৰ আগত 400খন আসনত জয়ী হৈ ইতিহাস ৰচিব বুলি উফাইডাং মাৰি ফুৰা দলটোৱে চৰকাৰ গঠনৰ মেজিক নম্বৰো স্পৰ্শ নকৰিলে লাভ কৰিলে মাত্ৰ 240খন আসনহে 2019ৰ লোকসভাৰ নিৰ্বাচনতকৈ 63খন আসন হ্ৰাস পালে বিজেপিৰ 2019ৰ লোকসভাৰ নিৰ্বাচনত বিজেপিয়ে লাভ কৰিছিল 303খন আসন যাৰ ফলত নিৰ্বাচনৰ পূৰ্বে বিজেপি বুলি আস্ফালন কৰি ফুৰা নৰেন্দ্ৰ মোদীয়ে এতিয়া বিজেপিৰ ঠাইত এনডিএ বুলিবলৈ বাধ্য হৈছে ইফালে নিৰ্বাচনৰ পূৰ্বে বিৰোধী মিত্ৰজোঁট তথা পূৰ্বৰ ইউপিএৰ অংশীদাৰ দল তেলেগু দেশম পাৰ্টি আৰু পৰৱৰ্তী ইণ্ডিয়াৰ অংশীদাৰ দল জনতা দল ইউনাইটেডকে চলে বলে কৌশলে এনডিএলৈ নিহে শেষ ৰক্ষা হ'ল নৰেন্দ্ৰ মোদীৰ আৰু অমিত শ্বাহৰ বিৰোধী ঐক্য ইণ্ডিয়া গঠন কৰালৈকে চন্দ্ৰবাবু নাইডুৰ টিডিপিয়ে এনডিএৰ লগত পুনৰ সামিল হোৱা নাছিল ইফালে নীতিশ কুমাৰে নিজেই ইণ্ডিয়া মিত্ৰজোঁট গঠনৰ মুখ্য ভূমিকা গ্ৰহণ কৰি পাল্টি মাৰি পুনৰ এনডিএত সামিল হৈছিল এই দুই দলে বিৰোধী শিবিৰক কৰা বিশ্বাসঘাতকতাৰ বাবেই তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰাৰ দিশে অগ্ৰসৰ হ'ব পাৰিছে নৰেন্দ্ৰ মোদীয়ে এইবাৰ নিৰ্বাচনত অন্ধ্ৰপ্ৰদেশত টিডিপিয়ে 16খন আসন আৰু বিহাৰত জেডিইউৱে 12খন আসন লাভ কৰি এনডিএৰ আসনৰ সংখ্যা 293লৈ বৃদ্ধি কৰিছে ইফালে পূৰ্বৰ দুটা নিৰ্বাচনতকৈ নৰেন্দ্ৰ মোদীৰ জয়ী হোৱা ভোটৰ ব্যৱধান দুগুণৰ অধিক হ্ৰাস পাইছে এইবাৰ নিৰ্বাচনত নৰেন্দ্ৰ মোদীয়ে মাত্ৰ 1,52,513টা ভোটৰ ব্যৱধানত জয়ী হৈছে 2019ৰ নিৰ্বাচনত এই ব্যৱধান আছিল 4,79,505টা ভোট 2014ৰ নিৰ্বাচনত ব্যৱধান আছিল 3,71,784টা ভোট অৰ্থাৎ 2019ৰ নিৰ্বাচনতকৈ 2024ৰ নিৰ্বাচনত নৰেন্দ্ৰ মোদীৰ জয়ৰ ব্যৱধান 3,26,992টা ভোটলৈ হ্ৰাস পালে ইফালে 2014ৰ নিৰ্বাচনৰ তুলনাত 2,19,271টা ভোট হ্ৰাস পাইছে মোদীৰ এই তথ্যই প্ৰমাণ কৰিছে যে বিজেপি আৰু অন্ধভক্তৰ বাবে নৰেন্দ্ৰ মোদী অৱতাৰী পুৰুষ হ'লেও সাধাৰণ মানুহৰ বাবে তেওঁ এজন সাধাৰণ মানুহ যিজনে 2014 আৰু 2019 চনতকৈ 2024ত অধিক জনপ্ৰিয়তা আৰু গ্ৰহণযোগ্যতা হেৰুৱাই পেলাইছে ভিডিঅ' এডিটৰ ঋতুমণিৰ সহযোগত নেশ্যনেল ডেস্ক নৰ্থ ইষ্ট নাও